Welcome students to my lecture 9. So আজি তোমালোকক মই প্ৰিজমৰ ওপৰত এটা টক দিম. প্ৰিজম ৰিফ্ৰেকশ্যন থ্ৰু প্ৰিজমৰ মাজেৰে কেনেকৈ ৰিফ্ৰেকশ্যন হয়. প্ৰিজমটো দেখিবলৈ এনেকুৱা, তোমালোকে জানা প্ৰিজম যদি দেখা নাই কোনোবাই স্কুল লেভেলত তেতিয়া চাই লওঁ. প্ৰিজমটো এনেকুৱা, ইয়াৰ ফেজ তিনিখন থাকিব, 1 2 3, আৰু ওপৰৰ তলৰ যিখন ফেজ দুখন আছে এই দুখন ফেজ আমি নলওঁ, ৰিফ্ৰেক্টিং ফেজ দুখন ল'ম, এইফালে এখন এইফালে এখন, তাৰে যিকোনো এখন আমি বেছ ল'ম, আৰু এংগুল যিটো সেই এংগুলটোক আমি প্ৰিজম এংগুল বুলি কওঁ. ঠিক আছে, আৰু এইটো এটা সমবাহু ত্ৰিভুজৰ নিচিনা, ইকুইলেটাৰেল ট্ৰাইংগল, আৰু প্ৰতিটো এংগল 60 ডিগ্ৰী. চ' আমি এতিয়া ইয়াৰ ক্ৰছ ছেকশ্যন এটা আঁকিম, আৰু ইয়াৰ মাজেৰে ৰে'টো গ'লে কেনেকুৱা হ'ব সেইটো আমি ষ্টাডি কৰিম. ঠিক আছে, চ' আমি এতিয়া কি কৰিম, প্ৰিজমৰ এটা ক্ৰছ ছেকশ্যন আঁকিম. ক্ৰছ ছেকশ্যন মানে ট্ৰাইংগল এটা. ঠিক আছে, এই ট্ৰাইংগলটো তো প্ৰিজমৰ 6 ফেজ আছে, 1 2 3 4 5 ফেজ. চ' এতিয়া আমি এটা ফেজ বেছ হিচাপে ল'ম, ভূমি হিচাপে ল'ম. এইফালে ৰিফ্ৰেকশ্যন নহয়, পোহৰ নাযাব, এইফালে পোহৰ যাব, এইফালে পোহৰ ওলাব. চ' কেনেকুৱা হ'ব, এইফালৰ পৰা যেতিয়া পোহৰ যাব এয়াৰৰ পৰা গ্লাছত সোমাব, গ্লাছৰ পৰা আকৌ এয়াৰত ওলাব. গতিকে ৰে'টো কেনেকুৱা হ'ব, আমি ইয়াত এটা নৰ্মেল ড্ৰ কৰিম. তাৰ কাৰণে আমি এটা ক্ৰছ ছেকশ্যন আঁকি ল'ম, ABC. চ' ক্ৰছ ছেকশ্যনটো আঁকি ল'ম. ক্ৰছ ছেকশ্যনটো আঁকি প্ৰিজমৰ আমি ৰিফ্ৰেকশ্যনটো চাম. চ' প্ৰিজমৰ ৰিফ্ৰেকশ্যনটো ইম্পৰ্টেণ্ট এইকাৰণে যে ইয়াত কিছুমান ইম্পৰ্টেণ্ট কথা আছে. কেনেকৈ হয় ৰিফ্ৰেকশ্যনটো প্ৰথমতে আমি এইটো চাব লাগিব. চ' এইটো এটা ক্ৰছ ছেকশ্যন. ক্ৰছ ছেকশ্যনটোৰ নাম দিছোঁ আমি ABC. ঠিক আছে, ক্ৰছ ছেকশ্যনৰ নাম দিলোঁ আমি ABC. এতিয়া আমি এডাল নৰ্মেল ড্ৰ কৰিম. এডাল নৰ্মেল এইখন ফেচত ড্ৰ কৰিম. এইখন বেছ, এই তলত থকাখন বেছ, ইয়াক বেছ বুলি কয়. আৰু এইখন ফাৰ্ষ্ট ৰিফ্ৰেক্টিং ফেজ, এইখন ছেকেণ্ড ৰিফ্ৰেক্টিং ফেজ. পোহৰ এইফালৰ পৰা যাব, এইফালে সোমাই এইফালে ওলাব. চ' নৰ্মেল N1 প্ৰথম নৰ্মেল, আৰু এডাল নৰ্মেল আমি ইয়াত ড্ৰ কৰিম. ঠিক আছে, নৰ্মেল মানে ফেজখনত নৰ্মেল ড্ৰ কৰিছোঁ আমি, N2, দুডাল নৰ্মেল আমি ড্ৰ কৰিছোঁ. এতিয়া আমি এটা ৰে' আমি এইফালে ড্ৰ কৰিম, ইনচিডেণ্ট ৰে'. এই ৰশ্মিটো, পোহৰৰ ৰশ্মি গৈছে এইফালে, অলপমান ষ্ট্ৰেইট লাইন হ'লে বেছি ভাল হ'ব, ষ্ট্ৰেইট লাইন. ঠিক আছে, চ' নৰ্মেলডালৰ লগত সদায় যিটো এংগল কৰে সেইটোক আমি কি বুলি কৈছোঁ, I বুলি কৈছোঁ. ঠিক আছে, এতিয়া আমি চাওঁ যে ৰে'টো ৰেয়াৰাৰ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত সোমাইছে, এইটো গ্লাছ. চ' চাবা, পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত সোমাইছে, তেতিয়াহ'লে নিশ্চয় কি হ'ব, ৰে'টোতো চিধা চিধি নাযাব. চিধা চিধি যোৱা হ'লে কেনেকুৱা হ'লহেঁতেন, চিধা চিধি যোৱা হ'লে ৰে'টো এনেকুৱা হ'লহেঁতেন, এইফালে গ'লহেঁতেন. কিন্তু ৰিফ্ৰেকশ্যন হ'ব, প্ৰতিহৰণ হ'ব. গতিকে ৰে'টো চিধা চিধি নাযাব, কোনফালে যাব, পোনে পোনেতো নাযাব, নৰ্মেলৰ ফালে চাপি আহিব. দ্য ৰে' আফটাৰ ৰিফ্ৰেকশ্যন উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল. নৰ্মেলৰ ফালে বেণ্ড হ'ব. ঠিক আছে, এতিয়া আকৌ আহিলে ছেকেণ্ড ফেজখনত এতিয়া ওলাব লাগিব. ওলাওঁতে কি হ'ব, ঘন মাধ্যমৰ পৰা পাতল মাধ্যম, ডেঞ্চাৰৰ পৰা ৰেয়াৰ মিডিয়াম. চ' ডেঞ্চাৰৰ পৰা ৰেয়াৰ মিডিয়াম যাওঁতে ইটো চিধা চিধিটো নাযাব, ৰিফ্ৰেকশ্যন হ'ব. দুটা বেলেগ বেলেগ মাধ্যম হ'ল, যাব লাগিছিলে এইফালে, নগ'লগৈ. গ'লগৈ, তেতিয়াহ'লে কোনফালে যাব, এইডাল নৰ্মেলৰ পৰা সি তেতিয়াহ'লে আঁতৰি যাব. চ' বেণ্ড এৱে ফ্ৰম দ্য নৰ্মেল, এইডাল নৰ্মেলৰ পৰা আঁতৰি গ'ল. ঠিক আছে, যাব লাগিছিলে এইফালে, নহয় জানো, এইফালে যাব লাগিছিল, কিন্তু নগৈ ঘূৰি গ'ল. দুটা ৰিফ্ৰেকশ্যন হ'ল, ফাৰ্ষ্ট ফেজত আৰু ছেকেণ্ড ফেজত. চ' ফাৰ্ষ্ট ফেজত সি ৰেয়াৰৰ পৰা ডেঞ্চাৰত সোমাইছে, ছেকেণ্ড ফেজত ডেঞ্চাৰৰ পৰা ৰেয়াৰ সোমাইছে. গতিকে তাৰ ৰিফ্ৰেকশ্যন পাথটো এইটো. ধৰি ল'লোঁ আমি OPQR, এইডাল হ'ল ৰে'. কি ৰে', লাইট ৰে', মানে একচুৱেল ৰে'টো হ'ল এইটো,
আৰু ডটেড লাইন যে দিছোঁ এইটো ডটেড লাইনটো আচল নহয়, যাব লাগিছিল এইফালে, গ'ল গৈ এইফালে, যাব লাগিছিল এইফালে, গ'ল গৈ এইফালে। গতিকে আমি এৰ' মাৰ্কটো দিব লাগিব, সাৱধান হ'ব লাগিব যে ৰে'টোত সদায় এৰ' মাৰ্ক দিব লাগে, কাৰণ এইফালৰ পৰা গৈছে। চ' এতিয়া আমি আহোঁ এংগুলবিলাকৰ নাম দিওঁ আমি, এইটো নাম দিলোঁ আমি আই, এংগুল অফ ইনচিডেঞ্চ, এংগুল অফ ৰিফ্ৰেকশ্যনটো দিব লাগে। এংগুল অফ ৰিফ্ৰেকশ্যনটো কোনটো হ'ব? এইটো হ'ব, কাৰণ নৰ্মেলৰ লগত সদায় ভুল হৈছে, এইটো হ'ব এংগুল অফ ৰিফ্ৰেকশ্যন R1, R1, R1টো হ'ল ফাৰ্ষ্ট এংগুল অফ ৰিফ্ৰেকশ্যন, যিহেতু নৰ্মেলৰ লগত সি এংগুলটো যিটো কৰিব সেইটো হ'ব এংগুল অফ ৰিফ্ৰেকশ্যন, প্ৰতিহৰণ কোণ। এতিয়া এই ৰশ্মিটোৱে গৈ এইখন ফেচত আৰু এটা এংগুল কৰিছে, এইখিনিত এংগুল অফ ইনচিডেঞ্চ কৰিছে, ইয়াৰ নাম আমি দিছোঁ R2, R2 নহয় জানো? R2 হ'লগৈ এই ফেচখনত ইনচিডেণ্ট এংগুল, আৰু এতিয়া ই ওলাই গ'ল, ওলাই যোৱাৰ লগে লগে নৰ্মেলৰ লগত যিটো এংগুল কৰিব সেই এংগুলটো আমি নাম দিছোঁ ইমাৰ্জেণ্ট এংগুল। চ' আমাৰ হাতত চাৰিটা এংগুল আহিল, এংগুল অফ ইনচিডেঞ্চ, এইটো এংগুল অফ ৰিফ্ৰেকশ্যন ফাৰ্ষ্ট ফেজ, এংগুল অফ ইনচিডেঞ্চ ছেকেণ্ড ফেজ, এংগুল অফ ৰিফ্ৰেকশ্যন অৰ্থাৎ ইমাৰ্জেণ্ট এংগুল বুলি কৈছোঁ আমি। ঠিক আছে, তেতিয়াহ'লে আমাৰ ৰিফ্ৰেকশ্যন পাথটো এনেকুৱা হ'ল, দিছ ইজ দ্য পাথ OPQR, দিছ ইজ দ্য একচুৱেল পাথ অফ দ্য ৰে। এতিয়া আমি চাওঁ কিমান ডেভিয়েশ্যন হ'ল। তো ফাৰ্ষ্ট এংগুলটো, ইনচিডেণ্ট এংগুলটো আইটো ডাঙৰ হৈছে, এংগুল অফ ৰিফ্ৰেকশ্যনটো সৰু হৈছে। চ' বাকীখিনি যিখিনি হ'ল সেইখিনি ডেভিয়েশ্যন হ'ল, বিচ্যুতি হ'ল। তাৰমানে যাব লাগিছিলে এইফালে, গ'লগৈ এইফালে। চ' বিচ্যুতি হ'ল, চ' বিচ্যুতি যিটো হ'ল সেইটোক আমি ডেল্টা 1 বুলি কৈছোঁ। ঠিক আছে, এতিয়া ছেকেণ্ড ৰেটো ঠিক তেনেকৈ বিচ্যুতি এটা হৈছে, এনেধৰণে এতিয়া বিচ্যুতি হৈছে, সি যাব লাগিছিলে এইফালে, গ'লগৈ এইফালে। চ' এইটো আমি ডেভিয়েশ্যন এংগুলটোক আমি ডেল্টা 2 বুলি যদি কওঁ, তেতিয়াহ'লে ইয়াক ফাইনেলি কিমান ডেভিয়েশ্যন হৈছে, ফাইনেলি ডেভিয়েশ্যনটো যদি আমি এইডাল ৰে হ'ল ফাইনেল ৰে, চ' ইয়াক যদি পিছফালে বহাই দিওঁ, আমি যদি এইফালে বহাই দিওঁ, তেতিয়াহ'লে এই এংগুলটো এইটো হ'ল ডেল্টা, ডেল্টা ইজ ইকুৱেল টু ডেল্টা 1 প্লাছ ডেল্টা 2। চ' ডেল্টা 1টো হ'ল ফাৰ্ষ্ট এংগুল অফ ডেভিয়েশ্যন, ডেল্টা 2 হ'ল ছেকেণ্ড এংগুল অফ ডেভিয়েশ্যন, আৰু ফাইনেল ডেভিয়েশ্যন ডেল্টা ইজ ইকুৱেল টু ডেল্টা 1 প্লাছ ডেল্টা 2। চ' এইখিনিলৈকে আমি পালোঁ। আমি জিঅ'মেট্ৰিৰ ফালৰ পৰা যদি চাওঁ, এই ট্ৰাইংগলটোত ধৰি ল'লোঁ এই পইণ্টটোৰ নাম কে দিলোঁ, তেতিয়াহ'লে আমি এই ট্ৰাইংগলটোত PKQ, এই ট্ৰাইংগলটো যদি চাওঁ, ডেল্টাটো হ'ল এক্সটাৰিয়ৰ এংগল। চ' এই এংগলটো এই সৰু দুটা এংগুলৰ ছামেশ্যনৰ সমান, তেতিয়াহ'লে সেইফালৰ পৰা আমি ডেল্টা 1 প্লাছ ডেল্টা 2 আমি লিখিব পাৰোঁ। ঠিক আছে, এইখিনিলৈকে হ'ল। এতিয়া এই এংগুলটো প্ৰিজমৰ, যিহেতু আমি জানো যে যদি এইটো ইকুইলেটাৰেল ট্ৰাইংগল হয় তেতিয়াহ'লে ই হ'ব লাগে 60 ডিগ্ৰী। নৰ্মেলি 60তকৈ অলপ কমো হ'ব পাৰে, অলপ বেছিও হ'ব পাৰে। নৰ্মেলি আমি 60 ডিগ্ৰী বুলি ধৰি লওঁ। এতিয়া আমি এটা ৰিলেশ্যন চাম যে A ইজ ইকুৱেল টু R1 প্লাছ R2 আমি পাম। কেনেকৈ পাম? আমি জিঅ'মেট্ৰিৰ ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে A ইজ ইকুৱেল R1 প্লাছ R2 পাম। কেনেকৈ পাম আমি চাই লওঁ। AP, এই পইণ্টটো যদি মই নাম দিওঁ L বুলি নাম দিওঁ, তেতিয়াহ'লে APLQ, এই ট্ৰাইংগল, এই জ্যামিতিটোৰ পৰা চোৱা এই ছেটটো APLQ। ঠিক আছে, এইটো এটা চতুৰ্ভুজ হৈ যাব। ইয়াৰ অপজিট এংগলবিলাক এড কৰিলে 180 ডিগ্ৰী হ'ব লাগে, নহয় জানো? 180 ডিগ্ৰী হ'ব লাগে। কিন্তু আমি এইটো প্ৰুফ কৰিবলৈ হ'লে আমি গোটেইকেইটা এংগল ল'ব লাগিব। ইয়াত আমি চাওঁ, এই নৰ্মেলডালে কিমান এংগল কৰিছে? নৰ্মেলডালে ইয়াত 90 ডিগ্ৰী কৰিছে, ঠিক তেনেকৈ ইয়াতো 90 ডিগ্ৰী কৰিছে, নহয় জানো? চ'
ইয়াত যদি চাওঁ ইয়াতো 90 ডিগ্ৰী পৰিছে আৰু এইফালেও 90 ডিগ্ৰী পৰিছে বিকজ দিছ ইজ এ নৰ্মেল চ' 90 প্লাছ 90 180 ডিগ্ৰী হৈ গ'ল কিন্তু ইয়াত আমি যদি চাওঁ যে 90 এই এংগলটো এই গোটেই এংগলটোত কি সোমাই আছে R1ও সোমাই আছে আৰু এই সৰু এংগলটো সোমাই আছে ঠিক আছে চ' তাৰ আগতে আমি আৰু এটা কেলকুলেশ্যন কৰি লওঁ অলপ ট্ৰায়েংগলটো ডাঙৰকৈ আঁকিলে বেছি ভাল হয় চ' এই যে আমি ইনচিডেণ্ট এংগলটো দেখিছোঁ ইনচিডেণ্ট এংগলটো R1টো সৰু হৈছে আইটো ডাঙৰ হৈছে নহয় জানো R1 ইজ লেছ দেন I ঠিক আছে আমি শ্বেপটো ভালকৈ চাওঁ ইয়াত এইটো R1টো সৰু হৈছে ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত R2 আৰু E কোনটো ডাঙৰ হৈছে R2 হ'লগৈ এই সৰু এংগলটো নহয় জানো ইয়াত R2 লেছ দেন E ঠিক আছে এতিয়া আমি এটা কেলকুলেশ্যনলৈ যাওঁ এই গোটেই এংগলটো ই এংগলটো আই এংগলটো ই এংগলটো R1 R2 ইহঁতৰ মাজত কিবা ৰিলেশ্যন আছে নেকি আমি উলিয়াবলৈ যাওঁ ঠিক আছে চ' R1 R2 আৰু এই এংগলটো এইকেইটা এংগল যদি Lটোক মই কওঁ R1 প্লাছ R2 প্লাছ L ইজিকেল হোৱাট 180 ডিগ্ৰী ঠিক আছে আকৌ এবাৰ কৈ দিছোঁ ইন দিছ ট্ৰায়েংগল PLQ কোনটো ট্ৰায়েংগল ইন ট্ৰায়েংগল PLQ ভালদৰে চাবা P পইণ্টটো L পইণ্টটো আৰু Q পইণ্টটো এই ট্ৰায়েংগলটো তিনিটা এংগল এইট কৰিলে কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে গতিকে মই এই সৰু এংগলটোক L বুলি কৈছোঁ R1 দিছ ইজ R1 R2 এণ্ড L এইটো কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া A প্লাছ L কিমান হয় A প্লাছ L 180 ডিগ্ৰী হয় ঠিক আছে এইটো এটা চতুৰ্ভুজ A প্লাছ L এই দুটা এড কৰিলে 180 ডিগ্ৰী হয় তেতিয়াহ'লে এই দুটা ইকুৱেশ্যন যদি আমি কম্পেয়াৰ কৰোঁ R1 R2 লগত কাৰ সমান হ'ব therefore from 1 and 2 we can conclude that A is equal R1 plus R2 okay এই চতুৰ্ভুজৰ অপজিট এংগল কিটা এড কৰিলে মানে কি হ'ব 180 ডিগ্ৰী হ'ব কি কাৰণে 180 ডিগ্ৰী হ'ব এইটো দিছ ইজ নৰ্মেল 90 ডিগ্ৰী দিছ ইজ নৰ্মেল 90 ডিগ্ৰী গতিকে এই দুটা 90 ডিগ্ৰী 180 ডিগ্ৰী হ'লে বাকী থাকিলে কি A plus L চ' এই দুটা লগ লাগি 180 ডিগ্ৰী হ'ব লাগিব চ' উই হেভ দিছ A plus L is equal 180 ডিগ্ৰী কাৰণ গোটেইকেইটা এংগল এড কৰিলে মানে 360 ডিগ্ৰী হ'ব লাগিব অলৰেডি এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী চ' এই দুটা এড কৰিলে 180 ডিগ্ৰী হ'ব লাগিব তেতিয়াহ'লে আমি এটা কনক্লুজন পালোঁ A is equal R1 plus R2 ঠিক আছে এতিয়া আমি আহোঁ আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যনলৈ ৰিলেশ্যন কাৰ কাৰ মাজত উলিয়াম আমি among I E R1 and R2 সিহঁতৰ মাজত কেনেবাকৈ ৰিলেশ্যন উলিয়াব পাৰি নেকি আমি চাওঁ ঠিক আছে এতিয়া আমি কৈছোঁ যে ডেল্টা ওৱানটো হ'ল লগতে ডেল্টাও আমি ধৰি থৈছোঁ ডেল্টাও সিহঁতৰ লগত আহি যাব ডেল্টাটো হ'ল ফাইনেল ডেভিয়েশ্যন ফাইনেল মানে লাষ্টত ৰেটো গৈছে এইফালে ই কিমান বিচ্যুতি হ'ল কিমান ডেভিয়েশ্যন হ'ল ফ্ৰম দ্য অৰিজিনেল পাথ
এইটো হ'ল অৰিজিনেল পাথ, যাব লাগিছিলে এইফালে, লাষ্টত প্ৰিজমৰ মাজেদি যোৱাৰ পিছত সি গ'লগৈ এইফালে, নহয় জানো? চ' ফাইনেল ডেভিয়েশ্যনটো কোনে দেখুৱাইছে? ডেল্টাই দেখুৱাইছে। চ' তেতিয়াহ'লে আমি ইহঁতৰ মাজত এটা ৰিলেশ্যন উলিয়াবলৈ হ'লে আমি কেনেধৰণে উলিয়াম চাই লওঁ। তেতিয়া আমি পি পইণ্টত চাওঁ। এট পইণ্ট পি পইণ্টত মন কৰিবা এই গোটেই এংগলটো সমান আই এংগলটো, নহয় জানো? অপজিট এংগল। চ' তেতিয়াহ'লে আই ইজিকেল কি হ'ব? ডেল্টা 1 প্লাছ R1। চ' ডেল্টা 1 ইজিকেল আই মাইনাছ R1। এটা বস্তু আমি পালোঁ, বা আই ইজিকেল ডেল্টা 1 মাইনাছ R1 হ'ব। ঠিক তেনেকৈ কিউ পইণ্টত আমি কি পাম? এট পইণ্ট কিউ। কিউ পইণ্টত আমি পাম এই এংগলটোৰ লগত সমান। কাৰ লগত সমান? ই এংগুলৰ লগত সমান, নহয় জানো? ই এংগুলৰ লগত সমান। গতিকে ই এংগল ইজ ইকুৱেল টু, এই সৰু এংগলটো হ'ল ডেল্টা 2, দিছ এংগল, এইডোখৰ ডেল্টা 2 বুলি কৈছোঁ, অপজিট এংগলটো, এই এংগলটো ডেল্টা 2 অলৰেডি মই কৈছোঁ, নহয় জানো? চ' ডেল্টা 2 ঠিক তেনেকৈ আমি পাম ই মাইনাছ R2, একেধৰণে পাম আমি। চ' দুটা ইকুৱেশ্যন আমি পালোঁ, ইকুৱেশ্যন নম্বৰ 3, ইকুৱেশ্যন নম্বৰ 4। তেতিয়াহ'লে therefore ডেল্টা ইজ ইকুৱেল ডেল্টা 1 প্লাছ ডেল্টা 2 বুলি আমি অলৰেডি কৈছোঁ, নহয় জানো? ডেল্টা 1 আৰু ডেল্টা 2 যদি আমি এড কৰি দিওঁ কি পাম? আই মাইনাছ R1 প্লাছ ই মাইনাছ R2, আই প্লাছ ই মাইনাছ R1 প্লাছ R2। চ' আমি এটা ৰিলেশ্যন পাইছোঁ অলৰেডি R1 প্লাছ R2 ইজ ইকুৱেল এ বুলি আমি জিঅ'মেট্ৰিৰ পৰা পালোঁ। তেতিয়াহ'লে আমি এটা বৰ দৰকাৰী সম্পৰ্ক পাইছোঁ, ডেল্টা ইজ ইকুৱেল টু আই প্লাছ ই মাইনাছ এ। সেই ইকুৱেশ্যনটো আমাক দৰকাৰ হ'ব, ডেল্টা ইজ ইকুৱেল আই প্লাছ ই মাইনাছ এ। ঠিক আছে? চ' ইয়াৰ লগে লগে আমি আৰু এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন আমি উলিয়ালোঁ, R1 প্লাছ R2, এ ইজ ইকুৱেল R1 প্লাছ R2, নহয় জানো? এইখিনি আমি গোটেই জিঅ'মেট্ৰিৰ পৰা গম পালোঁ। চ' টু ফাইণ্ড দিজ ৰিলেশ্যনছ উই আৰ টু ড্ৰ' দ্য ক্ৰছ ছেকশ্যন অফ দ্য প্ৰিজম। ক্ৰছ ছেকশ্যনটো ভালকৈ আঁকিব লাগিব, আঁকি ৰে'টোৰ ডাইৰেকশ্যনটো ভালকৈ দিব লাগিব, দিয়াৰ পিছত এংগুলকেইটা আমি ভালকৈ বহাব লাগিব, বহোৱাৰ পিছত জ্যামিতিৰ পৰা আমি এই ৰিলেশ্যনটো উলিয়াব লাগিব, উলিওৱাৰ পিছত আমি ফাইনেলি এইটো ৰিলেশ্যন পাম। চ' দিছ ইজ ওৱান পাৰ্ট অফ প্ৰিজম ৰিফ্লেকশ্যন থ্ৰু প্ৰিজম। ইয়াৰ পিছৰ পাৰ্টটো আহিব প্ৰিজমৰ ৰিফ্লেকশ্যনত আই আৰু ই মাজৰ ৰিলেশ্যন, ডেভিয়েশ্যনৰ মাজৰ ৰিলেশ্যন। ডেভিয়েশ্যনটো হ'ল এইটো, ডেভিয়েশ্যন ডিপেণ্ডছ আপন আই, ই এণ্ড এ। চ' ডেভিয়েশ্যনটো চাবা, দৰকাৰী কথা, কাৰ ওপৰত নিৰ্ভৰ কৰে? আই, ই আৰু এটোতো কনষ্টেণ্ট থাকে, এই এংগুলটো কনষ্টেণ্ট থাকিব, আকৌ ইটো ডিপেণ্ড কৰিব আইৰ ওপৰত। ঠিক আছে? তেতিয়াহ'লে ডেল্টা ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আইৰ লগত ডিপেণ্ড কৰিব। চ' আইটো চেঞ্জ কৰিলে ডেল্টাও চেঞ্জ হ'ব, ডেট ইজ ইম্পৰ্টেণ্ট। চ' নেক্সট we have to discuss about the relation of delta and I. Next important discussion to hold relation of delta and I. Delta to ki bostu? Bishuti. I to ki? I to hold incident angle. So diagram যদি আমি আঁকো ইহঁতৰ মাজৰ ৰিলেশ্যনটো কেনেকুৱা হ'ব, মই এটা গ্ৰাফৰ সহায়ত আঁকি দেখাইছোঁ, যিটো গ্ৰাফ প্ৰেক্টিকেলত কৰি উলিয়াব লাগে। ঠিক আছে? প্ৰেক্টিকেলত এনেকুৱা এটা গ্ৰাফ উলিয়াব লাগে, অলপ প্ৰিজম এটা দিয়া হ'ব, প্ৰিজমৰ 6টা পজিশ্যন উলিয়াব লাগিব,
লেবৰেটৰীত যেতিয়া আমি প্ৰেক্টিকেল কৰিম তেতিয়া আমি প্ৰিজম এটাৰ সহায়ত এই গ্ৰাফডাল ড্ৰ কৰিব লাগিব। এই গ্ৰাফডাল আমি কেনেকৈ ড্ৰ কৰিম? হাউ টু ফাইণ্ড এ গ্ৰাফ? চ' আই কোনফালে ল'ম, ডেল্টা কোনফালে ল'ম, আৰু গ্ৰাফটোনো কেলৈ এনেকুৱা হ'ব, সেইটো ইম্পৰ্টেণ্ট কথা। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গ্ৰাফ ফৰ প্ৰিজম। চ' এক্স ডাইৰেকশ্যন, এইটো হ'ল এক্স, এইটো হ'ল ৱাই। তো এক্সৰ ফালে আমি কিবা এটা ল'ব লাগিব, ৱাইৰ ফালে কিবা এটা ল'ব লাগিব, তেতিয়াহে আমি গ্ৰাফ এনেকুৱা এটা গ্ৰাফ পাম। এতিয়া আমাৰ ওচৰত দুটা ভেৰিয়েবলছ আছে, ভেৰিয়েবল এটা হ'ল ডেল্টা, এটা হ'ল আই। এতিয়া আমি আইটো ল'ম এক্স ডাইৰেকশ্যনত, ডিগ্ৰীত ল'ম। চ' ডেল্টা ল'ম ৱাই ডাইৰেকশ্যনত, ইন ডিগ্ৰী। ইন ডিগ্ৰী, এইটো ল'ম ইন ডিগ্ৰী। এইটো এটা প্ৰেক্টিকেল, ইটছ এ ভেৰি নাইচ প্ৰেক্টিকেল। প্ৰেক্টিকেলটো আমি পিছত কৰিম, এতিয়া আমি থিয়ৰিটিকেলি চাওঁ। ধৰি ল'লোঁ আইটো মই বহাই বহাই গৈ আছোঁ, এইখিনিতে দিলোঁ মই 30 ডিগ্ৰী, এইখিনিত দিলোঁ 35 ডিগ্ৰী, এইখিনিত দিলোঁ 40 ডিগ্ৰী, এইখিনিত দিলোঁ মই 45 ডিগ্ৰী, এইখিনিত দিলোঁ 50 ডিগ্ৰী। কি কৰিলোঁ? এংগল মই বহাই বহাই গৈ আছোঁ। কিমানকৈ বহাইছোঁ? 5 ডিগ্ৰীকৈ বহাইছোঁ। কাৰ বহাইছোঁ? আই বহাইছোঁ। চ' ঠিক এই পইণ্টবিলাক, এই পইণ্টটো এংগল অফ ডেভিয়েশ্যন। কথাটো মন কৰিবা, এংগল অফ ডেভিয়েশ্যন। একচুৱেল গ্ৰাফটো এংগল অফ ডেভিয়েশ্যন, ইয়াতে পইণ্টটো পাব লাগে। ঠিক আছে, তো গ্ৰাফটো যে আমি আঁকিছোঁ, কাৰ ওপৰত ভিত্তি কৰি আঁকিছোঁ? আমি এই পইণ্টবিলাকৰ ওপৰত। ধৰি ল'লোঁ দিছ এংগল ইজ 38 ডিগ্ৰী, এইটো পইণ্ট 38 ডিগ্ৰী, এইটো পইণ্ট ধৰি লোৱা 40 ডিগ্ৰী, এইটো পইণ্ট 50 ডিগ্ৰী। ঠিক আছে, মানে আমাৰ গ্ৰাফটো এনেকুৱা, আমি গ্ৰাফ আঁকিবলৈ হ'লে আমাক এক্স ৱাই পইণ্ট লাগিব। আমি যেতিয়া প্ৰেক্টিকেল কৰিম, প্ৰেক্টিকেলত আমি পিন মেথডৰ সহায়ত প্ৰেক্টিকেলটো কৰিব লাগিব। আই আমি দিব লাগিব, ডেল্টা দিব লাগিব। ঠিক আছে, আইৰ কাৰণে ধৰি লওক মই কনষ্টেণ্ট ভেলু বহাই ইনক্ৰিজ কৰি কৰি গৈ আছোঁ। আইটো আমি নিজে ল'ব লাগিব, নিজৰ চইচৰ ভেলু 35, 40, 45 আৰু এটা পইণ্ট দিলে 6টা পইণ্ট ল'ব লাগে। আমি ধৰি লওক 5টা পইণ্ট ল'লোঁ। চ' এইকেইটা আমি আগতেই দিছোঁ, প্ৰি এছাইন ভেলু, প্ৰি এছাইন ভেলুজ ফৰ ইনচিডেণ্ট এংগল। ইয়াত এটা আই আছে, এইটো আই কিবা এটা হ'ব পাৰে, আৰু এইটো হ'ল ডেল্টা। চ' ডেল্টাকেইটা আমি উলিয়াব লাগিব। পিন মেথডৰ সহায়ত ইয়াত এটা পিন পুতিব লাগিব, ইয়াত এটা পিন পুতিব লাগিব, এইফালে চাব লাগিব আমি, এইফালে আমি চাব লাগিব, এইফালে এটা ইয়াৰ ইমেজকেইটা চাব লাগিব। এখন ফেচত পিন পুতিছোঁ, আমি আগতীয়াকৈ এইটো প্ৰিজমটো লৈ লৈছোঁ। চ' এইফালে আমি আৰু এটা পিন এটা পুতিম, ইয়াৰ ইমেজটো চাই পিনটো পুতিলোঁ, আকৌ ইয়াৰ ইমেজটো চাই পিনটো পুতিলোঁ। চ' একে লাইনত থাকিব লাগিব। একে লাইনত থকাৰ পিছত পিনকেইটা যেতিয়া পুতিম, পিনকেইটা উঠাই পেলাই আমি স্কেলে ড্ৰ কৰিম, ড্ৰ কৰিলে এইটো জইন কৰিম, তেতিয়া আমি এংগল অফ ডেভিয়েশ্যনটো ওলাব। চ' এনেধৰণে আমি 6টা কৰিব লাগিব, আইটো চেঞ্জ কৰি কৰি যাব লাগিব প্ৰতিবাৰতে। চ' আমি ধৰি ল'লোঁ 30ত পালোঁ, আমি 50 পালোঁ, 58 ডিগ্ৰী পালোঁ ডেল্টা। 35ত পাইছোঁ আমি 40 পালোঁ, আকৌ 40ত পালোঁ আমি 38 পালোঁ, 45ত পালোঁ আমি 40, 50ত পালোঁ আকৌ আমি 50, এনেধৰণে পালোঁ, চব ডিগ্ৰীত আছে। চ' এইখিনি ভেলু পোৱাৰ পিছত আমি গ্ৰাফ পেপাৰ লৈ গ্ৰাফত আমি যেতিয়া পুট কৰিম, পুট কৰি আমি ড্ৰ কৰিম, এনেকুৱা এটা গ্ৰাফ পাম। ইয়াত আমি কি দেখিছোঁ? ইয়াত আমি দেখিছোঁ যে
angle of incidence to বহাই গৈ আছোঁ, we are increasing the angle of incidence. At first, angle of deviation is decreasing, কমি কমি গৈ আছে. At a certain value of incident angle, the angle of deviation is minimum. Angle of deviation to আটাইতকৈ কম হৈছে. That is 38 degree. তাতকৈ আৰু কম নাই হোৱা. Then if we increase angle of incidence again, the angle of deviation will increase again. আকৌ বাঢ়ি যাব. তেতিয়াহ'লে এটা সুন্দৰ গ্ৰাফ ওলাইছে, আমি এটা minimum deviation angle পাইছোঁ. That is the particular angle of minimum deviation. So সেইটো আমাক লাগিব. angle of minimum deviation পজিশ্যনটো বহুত দৰকাৰী. সেই পজিশ্যনটোত কেইটামান কণ্ডিশ্যন হয়. এই পজিশ্যনটোত কি হ'ব, I আৰু E এংগল দুটা সমান হৈ যাব. At this position I and E ইমাৰ্জেণ্ট এংগলটো সমান হৈ যাব. চ' এইটো আৰু এইটো সমান হৈ যাব. I আৰু E দুটা সমান হৈ যাব. চ' this particular angle of incidence is important. এইটো আমাক লাগিব. গ্ৰাফটো কেনেকৈ হ'ল মই কৈছোঁ যে আমি কি কৰিব লাগিব, আমি এংগল অফ ইনচিডেঞ্চটো চেঞ্জ কৰিব লাগিব, ইনক্ৰিজ কৰিব লাগিব, প্ৰি এছাইন ভেলু, আৰু এইবিলাক হ'ল কিমান কিমান পাইছোঁ সেইটো আমি নিজে কৰি উলিয়াব লাগিব. কিন্তু সদায় যে এনেকুৱা গ্ৰাফ ওলাব সেইটো নহয়. চ' আমাৰ অলপ ভুল হ'লে আমাৰ গ্ৰাফবিলাক কি হ'ব, এনেকুৱা আপ ডাউন হ'ব. কেতিয়াবা কি হ'ব, গ্ৰাফটো এনেকৈ বাঢ়ি যাব, প্ৰথমতে বাঢ়িব, আকৌ এনেকুৱা হ'ব. এনেকুৱা গ্ৰাফ ওলালে মানে আমাৰ প্ৰেক্টিকেলটো ভুল হৈছে বুলি আমি ধৰিব লাগিব. গ্ৰাফটো ওলাব লাগিব সদায় এনেকুৱা, প্ৰথমতে ডিক্ৰিজ হ'ব লাগিব, ডিক্ৰিজ হৈ ইনক্ৰিজ হ'ব লাগিব. ঠিক আছে. চ' দিছ ইজ ওৱান ৱে হাউ টু ডু প্ৰেক্টিকেল, হাউ টু ফাইণ্ড আউট angle of minimum deviation, so that we can put each value in a formula to find the refractive index of the prism, material of the prism. So practical to এইখিনি শেষ নহয়. গ্ৰাফটো অঁকাৰ লগে লগে আমি এইটো যেতিয়া পালে কি হ'ব, সেই ভেলুটো আমি থিয়ৰিটিকেলি পুট কৰিব লাগিব. কোনটো ফৰ্মুলাত পুট কৰিব লাগিব, ফৰ্মুলাটো মই কৈ দিছোঁ. ফৰ্মুলাটো হ'ল that formula is refractive index of formula to mu is equal sin a plus delta m by 2 sin a by 2. This is the formula from which we can find out the refractive index of the material of the prism. How? Once you find delta m, what is delta m? At delta m to kiman? Delta m to whole 38 degree. আমি প্ৰেক্টিকেলটোত পালোঁ 38 ডিগ্ৰী. এটো কি, এ ইজ 60 ডিগ্ৰী. ধৰিলোঁ এটো 60 ডিগ্ৰী, 60 ডিগ্ৰী. ঠিক আছে. তো বাকী আৰু ভেলু নাই ৰাইট হেণ্ড ছাইডত. এইখিনি ভেলু পুট কৰাৰ লগে লগে আমি চাইন তাৰ ভেলু উলিয়াব লাগিব. 38 প্লাছ 60 ডিগ্ৰী ডিভাইডেড বাই 2 উলিয়াব লাগিব. sin 60 by 2 sin 30 degree, sin 30 degree ভেলু হ'ল 0.5. চ' পুট কৰাৰ লগে লগে আমি ইয়াৰ ভেলু এপ্ৰক্সিমেটলি which should be equal to 1.5, approximately equal to this 1.5 ওলাব লাগিব, যিহেতু এইটো গ্লাছ হয়. চ' এইটো যদি নোলায় তেতিয়াহ'লে আমাৰ এইটো প্ৰেক্টিকেলটো ভুল হৈছে বুলি ভাবিব লাগিব. প্ৰথমতে আমি গ্ৰাফটো ওলাব লাগিব. গ্ৰাফটো যদি ধুনীয়াকৈ ওলায় তেতিয়াহ'লে এংগল অফ মিনিমাম ডেভিয়েশ্যন ওলাব. ডেভিয়েশ্যনটো ওলালে ডেল্টা এম কেলৈ দিছোঁ, এম মিনছ মিনিমাম ডেভিয়েশ্যন. চ' এইখিনি হ'ল প্ৰেক্টিকেলৰ কথা. আৰু দিছ ফৰ্মুলা ইজ ভেৰি ইম্পৰ্টেণ্ট. চ' নেক্সট ক্লাছত আকৌ আমি এই ফৰ্মুলাটো কেনেকৈ উলিয়াই সেইটো আমি ডিছকাশ্যন কৰিম. অ'কে, থেংক ইউ ফৰ টুডেজ ক্লাছ.